দেৱ তুমি যে অসমৰ গোটেই মানুহবোৰকে দুখীয়া কৰি পেলালে মই সেই কথাটো বুজি নাপাওঁ তুমি যে এই মিঠাতেলৰ ইমান অভাৱ হ'ল নে তোমাৰ তেলৰ কাৰণে যে গোটেই অসমবাসীকে তুমি দুখীয়া কৰি পেলালে যে এই প্ৰথমে মই তোমাক মানে দেখিছিলোঁ তোমাৰ ঘৰলৈ আহোঁ মিঠাতেল তুমি খোৱাও বা ধুনীয়াকৈ ব্যৱহাৰ কৰি আছা তুমি একবাৰ নাই বুলি কৈ দিলা মিঠাতেল গোটেই অসমবাসীয়ে মানে এতিয়া মিঠাতেলে নোহোৱা হৈ গ'ল চবৰ ঘৰতে তাৰমানে কথাটো কি তুমি ইমান গোটেই অসমবাসীক দুখীয়া কৰি পেলালে যে নিজৰ অৱস্থা নাই নিচিনা কথাবোৰ ওলাই পৰিছে এতিয়া কি মানে উপায় যে নাই কিছুমান মানুহৰ সেই কথাবোৰ ক'বলৈ কিছুমানে লাজ কৰে ঘৰত আকৌ খাবলৈ একো নাথাকিলে কিছুমানে ইমানে ধুনীয়া কাপোৰ পিন্ধি যায় কিন্তু ঘৰলৈ সোমাই অহাৰ লগে আকৌ দিমাগ গৰম হৈ যায় মই এতিয়া সেইদিনাখন শাক বনাই আছিলোঁ তেল এটুপিও নাই সেইদিনা সঁচা কথা সৰিয়হখিনি আছে কিন্তু এতিয়া চাওক আজি 5-6 দিন বৰষুণ দিলে বতৰ বেয়া মই ধুব নোৱাৰিলোঁ ক'লো যে আজি এটুপিও ঘৰত তেল নাই মই আজি বইলকে বনাম সেয়া একাংশৰ হৈয়ে গ'ল নহয় আপোনাৰ এটুপিও তেল নাই এইটোতো একো ডাঙৰ কথা নহয় তোমাৰ সমস্যাহে আছে সমস্যা কিন্তু আমাৰ ঘৰতো আপুনি জানেই আমাৰ ঘৰত বছৰ খাব পৰা আমাৰ ঘৰত সৰিয়হ আছে জানো কিন্তু কেইজনী সেই ভিডিঅ' বনোৱা কেইজনী ঘৰত বছৰ খাব পৰা তেল আছে নাই কাৰো ঘৰতো নাই বুজিছা ঘৰতে নাই আপোনালোকৰ ঘৰতো নাই নাই মোক ঠিকেই কৈছা মোৰ ঘৰতো নাই আপোনালোকে পইচা পাই কিনি খায় সঁচা কথা আমিতো যিখিনি পইচা খেতিত লগাওঁ সেই কথা খেতিৰ পইচা মোৰতো পায়ো বিক্ৰী কৰিও ঘৰত খাব পৰাকৈ গোটেই বছৰ থওঁ ৰাখা গম পাইছো মজুত থাকে তোমাৰ আজিকালি যুগটো এনেকুৱা হ'ল যদিহে আপুনি কাৰোবাক সঁচা কথা কৰিলে নহয় আপোনাৰ বিপদ কওক আপুনি যদি বইলো খাইছে আমাৰ ঘৰত মাছ আছে মাংস আছে মই এনে খাইছো ক'ব লাগিব তুমি খোৱা আকমতত ক'বলৈ মোক চব বস্তু আছে কিন্তু মিঠাতেল আছে গোটেইখিনি বস্তু আছে মই কিন্তু বইল কৰি খাইছো কৈ দিব লাগিব তেতিয়াহে জানিব ইমানজনী অলপমান ধনী মিয়া দেই আছে জানিব ঠিক কৈছা দিয়া ঠিক কোৱা আৰু হেৰি নহয় আজি দেখোন তোমাৰ আকৌ দোকানৰ তেলহে দেখিলো নে কি সেইটো তেলটো নহয় মই এদিন তেল নহৈছিলে কিন্তু এতিয়া মানুহে মানে মোৰ জীৱন তেল নোহোৱা কৰিলে আৰু সিহঁতি গৈ আমাৰ ঘৰলৈ আহিলে দুই চকুৰে চাই যাব পাৰিলে হলে আচলতে আমাৰ ঘৰত আছে কিমান তেল কিন্তু মানুহক কৰিতো লাভ নাই বুজি পাইছো চব এতিয়া দুপইচাৰ কাৰণে কণ্টেণ্ট বিচাৰি ভিক্ষাৰী হৈ গ'ল চব মানুহ মানে দেৱলতাক বেয়াকে কওঁ পইচা ইনকাম কৰো দেৱলতাক বেয়াকে কওঁ যিকোনো তোমাক বেয়াকে ক'লে মুঠতে হ'ব আৰু ভালে কথা কোনোবাই যদি মোৰ পৰা দুপইচা ইনকাম কৰিব পাৰিছে সেই মানুহজনী কিমান লাভ হৈছে এতিয়া সঁচা এটা কথা কওঁ তোমাৰ নাম বেছিকে লোৱা মানে কি তুমিতো ভগৱানহে হৈছা ক'ব লাগিব তোমাৰ নাম নল'লে নহয় তোমাৰ নাম ল'বই লাগিব গতিকে তুমি ভগৱান ঠিক আৰু মই চাওঁ আপোনালোকক মই দেখুৱাইছো এয়া দেৱৰ ঘৰত সঁচা এয়া পেৰা মিঠাতেল হয় দেখিলে মই প্ৰথম তেওঁক সুধিছিলোঁ সঁচাকৈ ময়ো ভাবিছোঁ তেওঁতো কৈ থাকে দেখিয়েতো অনুমান কৰিব পাৰি এইখিনি ৰংটো চাওক পেৰা মিঠাতেলৰ কেনেকুৱা হয় আৰু এই চিপ যদি লিখা আছে যে এইটো লেবেলহে মাত্ৰ লেবেল হয় কিমান ডাঙৰ কথা যাৰ শিক্ষা আছে বা যোনে বুজিব আহিলে বুজিব বছৰটোত মই যদি নাৰী হৈ মাত্ৰ 2.5 লিটাৰ তেল কিনি খাইছোঁ এই বছৰ